হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ ভিডিঅ'টোত আমি 11 ডিচেম্বৰ 2025ৰ ইম্পৰ্টেণ্ট ডেইলি কাৰেণ্ট এফেয়াৰ্ছখিনি আমি ইয়াতে চাম ৰাইট যিখিনি নেকি আমাৰ ইম্পৰ্টেণ্ট হ'ব পাৰে ADRE এক্সামৰ কাৰণে তাৰ লগতে আমাৰ APSC অ'কে আৰু তাৰ লগতে আমাৰ যিমানবিলাক ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন আছে ইনক্লুডিং আমাৰ আছাম পুলিচ অ'কে চ' ইয়াৰ গোটেই আমাৰ ডেইলি কাৰেণ্ট এফেয়াৰৰ PDFখিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ ৰাইট আৰু তাৰ লগতে তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা ফৰ আপকামিং এনেধৰণৰ ভিডিঅ' আৰু ডিফাৰেণ্ট আমাৰ যিমান এক্সামিনেশ্যনছ আছে তাৰ কাৰণে আমি প্ৰেক্টিছ ছেশ্যন যিমানবিলাক লৈ আহি থাকোঁ ঠিক আছে চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে আমাৰ ইয়াতে শ্বহীদ স্মাৰক ক্ষেত্ৰ ইন'গুৰেশ্যন চ' আমি সকলোৱে জানো আমাৰ 10 ডিচেম্বৰ তাৰিখে আজি কি আছিলে যোৱাকালি আমাৰ শ্বহীদ দিৱস আছিলে ৰাইট খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত ৰাইট চ' আমাৰ ইয়াতে আমাৰ যোনটো আছাম মুভমেণ্ট আছিলে অসম আন্দোলন কেতিয়া আৰম্ভ হৈছিলে 1979 চনৰ পৰা ইট ৱাজ ইন দ্য 1979 অ'কে চ' তাৰ পৰা আমি আহি যেতিয়া 1985 চনত বা 1985ত যেতিয়া আমি 15 আগষ্ট তাৰিখে আছাম একৰ্ড যেতিয়ালৈ চাইন কৰিছিলোঁ চ' ডেট ৱাজ দ্য মষ্ট ইম্পৰ্টেণ্ট পিৰিয়ড বা ওৱান অফ দ্য মষ্ট টাৰ্বুলেণ্ট পিৰিয়ড অফ আছাম হিষ্ট্ৰী বা আছাম যোনটো আমাৰ মডাৰ্ণ হিষ্ট্ৰী টাইম হয় য'ত নেকি অসম মুভমেণ্ট আমি দেখা পাইছিলোঁ ঠিক আছে চ' তাৰ কমপ্লিট মেমৰিত অলমষ্ট 860জন শ্বহীদৰ ইয়াৰে মেমৰিত এই গোটেই শ্বহীদ স্মাৰক ক্ষেত্ৰখন বনোৱা গৈছে ৰাইট চ' আমি আৰু কেইটা ডিফাৰেণ্ট আমাৰ ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি ইয়াৰ বিষয়ে ডিছকাশ্যন কৰিছিলোঁ চ' বহুত বিষয়ে আমি ডেফটত নাযাওঁ এই ভিডিঅ'টোত ঠিক আছে চ' শ্বহীদ স্মাৰক ক্ষেত্ৰ এন এক্সপেঞ্চিভ মেমৰিয়েল কমপ্লেক্স ইন'গ্ৰেট ক'ত কৰা হৈছিলে ইয়াতে পশ্চিম বৰাগাঁও গুৱাহাটীত ইয়াতে অৱস্থিত ঠিক আছে 860জন ইয়াতে শ্বহীদৰ মেমৰিত ইয়াতে বনোৱা গৈছে অ'কে আমাৰ অসম আন্দোলনৰ কোনে ইন'গ্ৰেট কৰিছে বাই অনাৰেবল চিফ মিনিষ্টাৰ ছাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অন শ্বহীদ দিৱস ডেট ইজ দি ডিচেম্বৰ 10 যোৱা কালিৰ অ'কে চ' ইয়াৰ বিষয়ে আমি পঢ়িলোঁ তেওঁ আমাৰ অনাৰেবল চিফ মিনিষ্টাৰে নিজৰ বক্তব্যত কিছুমান কথা কৈছিলে তাৰ বিষয়ে আমি এইখিনিত চাই লওঁ যিহেতু কুৱেশ্যনছ আজিকালি তাৰ পৰাই ফ্ৰেম কৰা হয় APSC হওক বা ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন য'ত নেকি আমি ষ্টেটমেণ্ট বেছ কুৱেশ্যন এক্সপেক্ট কৰিব পাৰোঁ অ'কে চ' ইয়াতে তোমালোকে চাবা আছাম এজিটেশ্যন আ মেছিভ মুভমেণ্ট টু ছেফগাৰ্ড দি আইডেণ্টিটি লেংগুৱেজ প্ৰাইড এণ্ড কালচাৰ অফ আছাম ৰাইট আমি সকলোৱে জানো এইখিনি কথা এই গোটেইখিনি ইমপ্লিমেণ্টেশ্যনৰ কাৰণে আমি কোনটো দিয়া গৈছে আমাৰ ছেকশ্যন 6 অফ দি আছাম একৰ্ড ঠিক আছে 6 নম্বৰ দফা যোনটো আছে আমাৰ অসম চুক্তিৰ ছেইড ডেট দ্য মেমৰিয়েল ৰিপ্ৰেজেণ্টছ দি কালেক্টিভ ৰিজল্টছ অফ দি আছামিজ পিপল অকল আমাৰ 860জন শ্বহীদৰে নহয় অসমৰ যিমানখিনি মানুহৰ যিমানখিনি অৱদান আছে গোটেইখিনি এটা ছামেশ্যন বা তেওঁলোকৰ কালেক্টিভ ৰোল এটা ইয়াতে দেখুওৱা গৈছে তাৰ লগতে ইট ৰিকল দি ভবানীপুৰ ইনচিডেণ্ট এজ দি ট্ৰিগাৰ মুভমেণ্ট ৰাইট মুভমেণ্ট ফৰ দি মুভমেণ্ট ৰাইট ভবানীপুৰ যোনটো আমাৰ ইনচিডেণ্ট আছিলে সেই ইনচিডেণ্টটোক আমি ইয়াতে 10 ডিচেম্বৰ তাৰিখে আমি দেখা পাইছিলোঁ ৰাইট ইয়াতে কি হৈছিলে আমাৰ 22 বছৰীয়া খৰ্গেশ্বৰ তালুকদাৰ প্ৰথমজন ইয়াতে শ্বহীদ হৈছিলে আমাৰ অসম আন্দোলনৰ ঠিক আছে আৰু যোনটো নেকি ইয়াতে ভায়লেণ্ট ফেজ লৈ লৈছিলে আমাৰ গোটেই এই আন্দোলনটোত হাইলাইটেড দি খৰ্গেশ্বৰ তালুকাৰ এজ দি ফাৰ্ষ্ট মাৰ্টিৰ হু ইনস্পায়াৰ্ড দি মাছ মুভমেণ্ট চ' আমাৰ ইয়াৰে প্ৰথমজন শ্বহীদ আছিলে খৰ্গেশ্বৰ তালুকদাৰ চ' তোমালোক যদি কুৱেশ্যনক সোধে যে প্ৰথমজন শ্বহীদ কোন আছিলে বা আমি ডিচেম্বৰ 10 তাৰিখে আমি শ্বহীদ দিৱস কিহৰ কাৰণে পালন কৰোঁ ৰাইট যদি তোমালোক ডাইৰেক্ট কুৱেশ্যন সোধে তো সেনেকৈ এনচাৰ দিবা যদি ষ্টেটমেণ্ট বেছ কুৱেশ্যন সোধে তেতিয়া তোমালোকৰ স্মাৰকৰ কথাও তাতে সুধিব পাৰে ৰাইট ইট এমফেচাইজ দি এনুৱেল প্লেজ অন ডিচেম্বৰ 10 টু ইমৰ্টেলাইজ দি আছামিজ লেগেচি অ'কে অসমীয়া যোনটো জাতিসত্তা আছে সেইটো আমি জীয়াই ৰাখিবৰ কাৰণে আমি এটা প্ৰত্যেক বছৰে এটা আমাৰ প্লেজ বা আমি প্ৰতিজ্ঞা এটা লোৱাটো উচিত ঠিক আছে এই গোটেই ক্ষেত্ৰখন আমাৰ ইয়াতে 150 বিঘা মাটিত অৱস্থিত তাৰ লগতে শ্বহীদ স্মাৰক ক্ষেত্ৰ ইয়াতে 222 ফিট এটা চেণ্ট্ৰেল মেমৰিয়াম এটা আছে 222 ফিট ওখ এনেকুৱা এটা চেণ্ট্ৰেল মেমৰিয়াম এটা আছে ৰাইট তাৰ লগতে 860জন শ্বহীদৰ ইয়াতে ষ্টেচু আছে বা বাষ্ট বুলি কোৱা হয় যোনটো য'ত নেকি কি হয় বাষ্ট শব্দটোৰ মিনিং হ'ল আমাৰ দেহৰ ওপৰৰ ভাগৰ অংশখিনি যোনটো আমাৰ ইয়াতে ষ্টেচুত দেখুওৱা হয় ঠিক আছে ছেকেণ্ড টপিকটোত আমাৰ ইয়াতে আছে LGBI এয়াৰপৰ্ট বেম্বো অৰ্কিডছ টাৰ্মিনেল LGBI মানে আমি সকলোৱে জানো লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আন্তঃৰাষ্ট্ৰীয় যোনখন আমাৰ বিমানবন্দৰ আছে ক'ত অৱস্থিত এইখন আমাৰ গুৱাহাটীত আজাৰাত ঠিক আছে ৰাইট চ' তাৰ লগতে ইয়াতে কি কৰিছে আমাৰ যোনটো 2 নম্বৰ টাৰ্মিনেল যোনটো নেকি ইয়াতে বেম্বো অৰ্কিডছৰ ষ্টাইলত বনোৱা গৈছে খুব এনেকুৱা ষ্টাইলত বনোৱা গৈছে
সেইটো ইয়াতে মুকলি কৰাৰ কথা কোৱা গৈছে। কেতিয়া মুকলি কৰিব? ডিচেম্বৰ 20 তাৰিখে 2025-ৰ, প্ৰায় 10 দিন পিছত। ঠিক আছে। চ' ষ্টেট অফ দি আৰ্ট বাম্বু অৰ্কিডছ টাৰ্মিনেল এট দি লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ইজ ছেড টু বি ইনগ্ৰেটেড বাই দি প্ৰাইম মিনিষ্টাৰ মোদী অন ডিচেম্বৰ অফ 2025। খুব এনেকুৱা আমি আকৃতি এটা টাৰ্মিনেল তাতে দেখা পাম, ৰাইট। তাৰ লগতে ই মাৰ্কছ এ মেজৰ এডভান্সমেণ্ট ইন দি এভিয়েশ্যন এণ্ড কানেক্টিভিটি লেণ্ডস্কেপ অফ দি নৰ্থ ইষ্ট ইণ্ডিয়া। এভিয়েশ্যন শব্দটোৱে আমাৰ কি মিনিং কৰে? আমাৰ এয়াৰলাইন্স যোনটো হয়, এয়াৰলাইনৰ থ্ৰু দি আমি যোনটো ট্ৰেভেল কৰোঁ, সেই বস্তুটোক এভিয়েশ্যন ছেক্টৰ বুলি কোৱা হয়। যেতিয়া আমি ৰেলৱে বুলি ক'ম, তেতিয়া আমি ৰেলৰ কথা কওঁ। এভিয়েশ্যন বুলি কওঁ আমি এৰোপ্লেনৰ কথা ক'ম, ৰাইট। বাছ লাইন বুলি ক'লে আমি বাছেছৰ কথা কওঁ। ঠিক আছে। নৰ্থ ইষ্ট ইণ্ডিয়া বা উত্তৰ পূবৰ কানেক্টিভিটি সংযোজন হোৱা বা কমিউনিকেশ্যন এটা আমি ইম্প্ৰুভ কৰাৰ কাৰণে এটা বহুত ডাঙৰ ষ্টেপ। ঠিক আছে। তাৰপিছত কিমানখিনি কেপাচিটি হ'ব? ইয়াতে এটা হেণ্ডলিং কেপাচিটি হ'ব ৰাফলি 13.1 মিলিয়ন পেচেঞ্জাৰ্ছ পাৰ এনাম। প্ৰত্যেক বছৰে আমি প্ৰায় অলমষ্ট আমি 1,30,00,000 মানুহ এই গোটেই টাৰ্মিনেলটোত আমি হেণ্ডেল কৰিব পাৰিম। তাৰ লগতে লেণ্ডমাৰ্ক টাৰ্মিনেল ব্লেণ্ডিং দি মডাৰ্ণ আৰ্কিটেকচাৰ এণ্ড কালচাৰেল এলিমেণ্টছ। আমাৰ সাংস্কৃতিক ওপৰত এটা বহুত বেছি অৱদান আছে আমাৰ বেম্বো আৰ্কিটেকচাৰৰ, ৰাইট। তাৰ লগতে অৰ্কিডছৰো, ৰাইট। সেই গোটেইখিনি বস্তু এই আৰ্কিটিবিলাকত আমি আৰ্কিটেকচাৰেল ৱেত ইয়াতে দেখাব চেষ্টা কৰিম, ৰাইট। তাৰ লগতে ইকুইপড উইথ দি ষ্টেট অফ দি আৰ্ট কাৰ্গো প্ৰচেছিং ফেচিলিটিজ বুষ্টিং ট্ৰেড এণ্ড লজিষ্টিক এফিচিয়েঞ্চিজ, ৰাইট। লজিষ্টিক এফিচিয়েঞ্চি আৰু কাৰ্গো প্ৰচেছিং ফেচিলিটি মানে হ'ল আমাৰ যিমানখিনি এই টাৰ্মিনেলটোৰ থ্ৰু দি বস্তু বাহিনী যিমানখিনি যাব বা ব্যৱসায়ৰ কাৰণে আমি যিখিনি ইয়াতে ব্যৱহাৰ কৰিব পাৰিম, সেইখিনি বহুত ভালকৈ হ'ব। যাৰ কাৰণে কি হ'ব, আমি যদি ইয়াতে ৰপ্তানি কৰিব লাগে বাহিৰা দেশত হওক বা বাহিৰা ৰাজ্যত হওক, আমি বহুত সহজভাৱে এইখিনি কাম কৰিব পাৰিম বস্তু বাহিনী। ঠিক আছে। দ্য টাৰ্মিনেল উইল ডিৰেক্টলি লিংক দি নৰ্থ ইষ্ট ইণ্ডিয়া উইথ দি ছাউথ ইষ্ট এছিয়া। ছাউথ ইষ্ট এছিয়া মানে আমি সকলোৱে জানো আমাৰ ম্যানমাৰ, থাইলেণ্ড, কেম্বোডিয়া, ৰাইট। এই লাওছ, এই গোটেইখিনি আমাৰ দেশবিলাক ছাউথ ইষ্ট এছিয়াত পৰে। আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ অলমষ্ট কালচাৰখিনি আমি তাৰ লগত ইয়াতে কানেক্ট কৰিব পাৰিম, ৰাইট। তাৰ লগতে টাৰ্মিনেল 2 ইজ অপাৰেটেড বাই দি গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেড বা GIAL বুলি কওঁ। সেই বস্তুটোৱে ইয়াতে কি কৰিব, এই বস্তুটো মেনেজ কৰিব। আৰু 2 নম্বৰ টাৰ্মিনেলটো ইট ইজ এক্সপেক্টেড টু বি ফুল্লি অপাৰেশ্যনেল বাই দি ফাৰ্ষ্ট কোৱাৰ্টাৰ অফ 2026। প্ৰায় এপ্ৰিল মাহলৈকে তোমাৰ আমি এক্সপেক্ট কৰিব পাৰোঁ যে আমাৰ 2 নম্বৰ টাৰ্মিনেলটো ইয়াতে বনি উঠিব। ঠিক আছে। চ' তাৰপিছত আহে টপিক নম্বৰ 3, যোনটো নেকি হৈছে দীপাৱলী এডেড টু দি ইউনেস্কো ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ লিষ্ট। দীপাৱলী আমি সকলোৱে জানো, আমি দেৱালী বুলি কওঁ, ৰাইট। দীপাৱলী, এই আমাৰ গোটেই যোনটো উৎসৱ আছে, এই উৎসৱটো আমাৰ ইউনেস্কো ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ লিষ্টত ইয়াতে স্থান পাইছে। অ'কে। সদায় এটা কথা মনত ৰাখিবা, আমাৰ ইউনেস্কো হেৰিটেজ লিষ্টৰ 2খন টাইপৰ লিষ্ট থাকে। এখন আমাৰ ইনটেঞ্জিবল আৰু এখন টেঞ্জিবল লিষ্ট থাকে। যেতিয়া কালচাৰৰ কথা কওঁ আমি, দিজ আৰ মষ্ট অফ দি ইনটেঞ্জিবল, মানে এই বস্তুটোৰ কোনো ধৰণৰ আমাৰ ফিজিকেল ফৰ্মেট এটা নাই। যেনেকৈ তোমালোকে যদি চাওঁ, আমি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ যেতিয়া কথা কওঁ, আমাৰ ব্ৰেইনত কি আহে? অসমৰ পৰা আমাৰ চৰাইদেউ মৈদাম আহে, তাৰ লগতে কাজিৰঙা আৰু মানস আহে, ৰাইট। চ' এই তিনিখনৰ কি হ'ল, এটা ফিজিকেল তোমালোকৰ কি হৈছে, অৱস্থিতি এটা আছে, ৰাইট। অ'কে, ভৌতিক অৱস্থিতি এটা আছে। কিন্তু দীপাৱলী এটা কি হয়, আমাৰ কালচাৰেল ইভেণ্ট এটা হয়, আমাৰ সংস্কৃতিৰ লগত জড়িত। চ' এই বস্তুটো আমি কি ইয়াতে নাম দিম? ইনটেঞ্জিবল নাম দিম। অ'কে, ৰাইট। চ' দীপাৱলী হেজ বিন ইনস্ক্ৰাইবড অন দি ইউনেস্কো ৰিপ্ৰেজেণ্টেটিভ লিষ্ট অফ দি ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ অফ দি হিউমেনিটি। তাৰ লগতে এই গোটেই ডিচিশ্যনটো লোৱা হৈছিলে 20তম ইয়াতে ছেশ্যন অফ দি ইণ্টাৰ গভৰ্ণমেণ্টেল কমিটি ফৰ ছেফ গাৰ্ডিং অফ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ হেল্ড এট দি ৰেড ফৰ্ট, নিউ দিল্লীত। অ'কে। চ' নিউ দিল্লীত আমি ইয়াতে এই গোটেই মিটিংখনত লোৱা হৈছিলে। চ' এটলিষ্ট তোমালোকে এই 20 নম্বৰ কোনটো এডিশ্যন আছিলে এই গোটেই ইণ্টাৰ গভৰ্ণমেণ্টেল কমিটিৰ মিটিংখনৰ, এটলিষ্ট এই এডিশ্যনটো তোমালোকে মনত ৰাখিবা। কিহৰ কাৰণে এতিয়া? কাৰণ এই গোটেইখিনি বস্তু আমি ষ্টেটমেণ্ট বেছড কুৱেশ্যনত এক্সপেক্ট কৰিব পাৰোঁ। ঠিক আছে। চ' দীপাৱলী হৈছে আমাৰ কি? 16th ইণ্ডিয়ান এলিমেণ্ট ইনস্ক্ৰাইবড ইন টু দি ইউনেস্কোজ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ লিষ্ট। অ'কে, ইনটেঞ্জিবল লিষ্টখনৰ কথা মই ক'লোৱেই লাষ্ট শ্লাইডটোত, ৰাইট। চ' 16তম আমাৰ কি হয়? এলিমেণ্ট বা 16তম আমাৰ এণ্ট্ৰি হয় এই ইউনেস্কো ইনটেঞ্জিবল হেৰিটেজ লিষ্টখনত। চ' তোমালোকক কুৱেশ্যন তাৰ পৰাও সুধিব পাৰে। 20 নম্বৰ এডিশ্যন আছিলে আমাৰ মিটিংখনৰ, প্লাছ 16th আমাৰ কি হয়, আমাৰ এণ্ট্ৰি হয়।
ঠিক আছে চ' তাৰ লগতে আৰু কি আছে আমাৰ যোনটো নেকি সেই লিষ্টখনত অলৰেডি আছে ইনটেঞ্জিবল হেৰিটেজ লিষ্টত যেনেকৈ কুম্ভ মেলা তাৰ লগতে দুৰ্গা পূজা কলিকতাৰ গুজৰাটৰ গাৰ্বা উৎসৱ য়োগা তাৰ লগতে ভেদিক চান্টিং আৰু ৰামলীলা অলৰেডি আমি সেই লিষ্টখনত দেখা পাওঁ ঠিক আছে চ' তাৰপিছত আহে টপিক নম্বৰ 4 য'ত নেকি কৈছে টি বৰ্ডছ ডিৰেক্টিভছ অন দি গ্ৰীণ প্ৰাইচেছ লিভ চ' এই কুৱেশ্যনটো আমি এডিআৰই কুৱেশ্যনত এডিআৰই পেপাৰত আমি এনেকুৱা কুৱেশ্যনবিলাক এক্সপেক্ট নকৰোঁ এই কুৱেশ্যনখিনি বা এই গোটেইখিনি যিখিনি আমি পঢ়িম এইবিলাক আমি এক্সপেক্ট কৰোঁ কিহত আমি APSCৰ প্ৰিলিমছত এক্সপেক্ট কৰিব পাৰোঁ অলপ হাই লেভেল এক্সামত য'ত নেকি ডেফথত কুৱেশ্যনবিলাক সোধে ৰাইট আৰু তাৰ লগতে আমি মেইনছত ইয়াৰ ওপৰত নিজাববীয়াকৈ আমি যেতিয়া লিখিম ৰাইট যেতিয়া আমাৰ ওপৰত সুধিব যে আমি চাহপাতৰ গোটেই ইণ্ডাষ্ট্ৰিটোৰ ওপৰত যেতিয়া কুৱেশ্যন সুধিব আমি এনেকুৱা বস্তুবিলাক নিজৰ ফালৰ পৰা লিখিব পাৰোঁ যেনেকৈ বেল'মেট্ৰিক মেথড কি হয় তোমালোকক সুধিব পাৰে বা বেল'মেট্ৰিক মেথড কোনটো শস্যৰ লগত জড়িত বুলি তোমালোকক সুধিব পাৰে ঠিক আছে এডিআৰইটো এনেকুৱা কুৱেশ্যন আমি এক্সপেক্ট কৰিব পাৰোঁ তোমালোকে চাবা মেণ্ডেটৰী মেইনটেনেঞ্চ অফ ৰেজিষ্টাৰ যে ৰেজিষ্টাৰ এটা মেইনটেইন কৰিব লাগিব যে কেতিয়া আমি চাহৰ পাতবিলাক আনিলোঁ কোনটো জাগাৰ পৰা আনিলোঁ ৰাইট তাৰ লগতে ফাইন লিভ কাউণ্ট থ্ৰু দি বেল'মেট্ৰিক মেথড ৰাইট বেল'মেট্ৰিক মেথড আমাৰ কিহৰ লগত জড়িত আমাৰ চাহ খেতিৰ লগত জড়িত ইট ইজ ৰিলেটেড উইথ দি কাল্টিভেশ্যন অফ টি লিভছ চ' ফাইন লিভছ কাউণ্ট টু বি ডান ইউজিং দি বেল'মেট্ৰিক মেথড ডেভেলপ বাই দি টি ৰিচাৰ্চ এছ'চিয়েশ্যন চ' এই গোটেই মেথডটো কোনে বনাইছে তোমালোকৰ টি ৰিচাৰ্চ এছ'চিয়েশ্যনে তাৰ লগতে জইণ্ট অথেণ্টিকেশ্যন লাগিব যেনেকৈ বহুত মেনুফেকচাৰ আৰু ছাপ্লায়াৰ ইয়াতে চাইন কৰিব লাগিব মেনুফেকচাৰৰ মানুহ হ'ল আমাৰ চাহ যোনে ইয়াতে উৎপাদন কৰি আছে সেই ইণ্ডাষ্ট্ৰিটো ৰাইট আৰু কোনে ইয়াতে সেই গোটেই চাহপাতখিনি ছাপ্লাই কৰিছে অ'কে এণ্ড টি বৰ্ড ৱাৰ্ণছ অফ একশ্যন এগেইনষ্ট দি ইৰেণ্ট ইউনিটছ মানে হ'ল আমাৰ যিমানখিনি বেয়া যিমানখিনি ছাপ্লাই থাকে সেইখিনিৰ এগেইনষ্টত ইয়াতে একশ্যন লোৱাৰ ৱাৰ্ণিঙো দিয়া গৈছে অ'কে তো এই গোটেই শ্লাইডটোৰ পৰা আমাৰ ইম্পৰ্টেণ্ট কি হয় অবজেক্টিভ পইণ্ট অফ ভিউৰ পৰা চালে বেল'মেট্ৰিক মেথড কি হয় ঠিক আছে তাৰপিছতে টপিক নম্বৰ 5 য'ত নেকি কোৱা আমাৰ ক্ৰিকেটাৰ চিমু দাসৰ ওপৰত ইয়াতে আমি এটা নিউজ পাইছিলোঁ তাৰ বিষয়ে আমি ইয়াতে দিছোঁ তোমালোকে ডাইৰেক্টলি কুৱেশ্যন এক্সপেক্ট কৰিব পাৰা যে হুইচ অফ দি ফলোয়িং ইজ এ ক্ৰিকেটাৰ বুলি তোমালোকক কুৱেশ্যন সুধিব পাৰে ফ্ৰম আছাম যেতিয়া আমি মহিলা ক্ৰিকেটাৰৰ যেতিয়া নাম কোৱা যায় আমাৰ ব্ৰেইনত সদায় উমা চেত্ৰীৰ বিষয়ে আহে ৰাইট অ'কে চ' আমি যেতিয়া দিব্যাংগ ক্ৰিকেটাৰৰ যেতিয়া কথা ক'ম তেতিয়া আমি চিমু দাসৰ বিষয়ে গম পাম ঠিক আছে তো তোমালোকৰ কুৱেশ্যন তাৰ পৰাও সুধিব পাৰে এনেকুৱা আনএক্সপেক্টেড কুৱেশ্যনছবিলাক আমি কুৱেশ্যনত দেখা পাওঁ কেতিয়াবা ঠিক আছে চ' এই নিউজটোত কি আহিছে আছাম গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য তেওঁ ইয়াতে ফেলিচিটেট কৰিছিলে বা ইয়াতে পুৰস্কৃত কৰিছিলে চিমু দাস এট দি লোক ভৱন ৰাইট তেওঁৰ যোনটো বাসস্থান ইয়াতে চ' চিমু দাস ৱাজ এ কি মেম্বাৰ অফ দি ইণ্ডিয়ান ব্লাইণ্ড উইমেন্স ক্ৰিকেট টিম অ'কে ইণ্ডিয়ান যোনটো আমাৰ অন্ধ ক্ৰিকেট দল আছে ৰাইট বা দিব্যাংগ যোনটো ক্ৰিকেট দল আছে তেওঁ ইয়াতে এজন খেলুৱৈ আছিল that won the first ever blind T20 World Cup match. Okay? So T20 World Cup তেওঁলোকে জিকিছে, right? First ever blind women T20 World Cup. Okay? So governor praised her dedication, perseverance and exceptional skill. তাৰ লগতে he highlighted that her success despite visual challenges serves as a serves as a powerful inspiration মানে ভাল ইয়াতে উৎসাহ যোগাব পাৰে আমাৰ গোটেই যিমানবিলাক দিব্যাংগ মানুহ আছে পাৰ্চন উইথ ডিছেবিলিটিজ অসম ৰাজ্যৰ পৰা আৰু যিমানখিনি আমাৰ ভাৰতত আছে তেওঁলোকক অ'কে দ্য ফেচিলিটেশ্যন ৱাজ এনাউন্স থ্ৰু এন অফিচিয়েল প্ৰেছ ৰিলিজ ৰাইট অ'কে চ' আজিৰ এই ভিডিঅ'টোত আই বিলিভ ইমানখিনি আছিলে ৰাইট চ' অহা ভিডিঅ'টোত আমি আকৌ আমাৰ 12 ডিচেম্বৰৰ পৰা আমি কণ্টিনিউ কৰিম ৰাইট আৰু তাৰ লগতে তোমালোকে এই গোটেই ক্লাছটোৰ PDFখিনিৰ কাৰণে এই QR কোডটো স্কেন কৰি আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰি লোৱা তাৰ পৰা নেকি তোমালোকে PDFখিনি এক্সেছ কৰিব পাৰিবা লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আমাৰ ADRE হওক বা APSC হওক বা হাইকোৰ্টত JAA হওক বা ডিফাৰেণ্ট আদাৰ যিমানবিলাক আমাৰ ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনছ আছে তাৰ কাৰণে আমাৰ ডেইলি আপডেটছ বা ডেইলি ভিডিঅ'জ বা MCQছৰ কাৰণে থেংক ইউ এভৰিৱান হেভ এ গুড